ইয়াৰ মাজতে আমাৰ অৱসৰপ্ৰাপ্ত অধ্যক্ষ চৌধুৰী ডাঙৰীয়াই মোক কৈ গৈছে যে এই 235 গৰাকী ষ্টুডেণ্টৰ মাজতে 10-12 গৰাকী এনেকুৱা ষ্টুডেণ্ট আছে যাক যদি আমি ভালকৈ এনকাৰেজ কৰিব পাৰো অহাবাৰ তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব। এই অবজাৰভেশ্যনটো মোক কোনে দিছে? লোকসেৱা আয়োগৰ প্ৰাক্তন অধ্যক্ষ গৰাকীয়ে দিছে যে স্যাৰ মই যিখিনি ল'ৰা ছোৱালীক আপোনাক দিছো তাৰ পৰা 10 গৰাকীক আপুনি যদি এবছৰৰ কাৰণে ষ্টাডি লিভ দিয়ে ভাল কৰি পঢ়াৰ সুবিধা দিয়ে তেওঁলোকে IASও ক্ৰেক কৰিব পাৰিব। অৰ্থাৎ স্বচ্ছ নিযুক্তিতে সম্পন্ন হোৱা নাই। আমাৰ বিষয়াসকলে আজি স্বচ্ছ নিযুক্তিৰ পিছতো আমি আৰু কেনেকৈ উৎকৰ্ষ সাধন কৰিব পাৰো তাৰ বিষয়ে আজি চিন্তা চৰ্চা আৰম্ভ হৈছে।